Guys, good morning. আজি শনিবাৰ 14 ছেপ্টেম্বৰ। এতিয়া ইয়া গাহৰি বইল কৰি লৈছোঁ। আজি বইলে বনা হ'ব মাছ টেঙাৰ লগত। নাগাছ ৰেচিপি বনাম আজি। তো গাইজ এতিয়া মই বইল কৰি পেলাই আকৌ নতুন পানী দিলোঁ ধুই মেলি। আকৌ এতিয়া মই মাছ টেঙা দিম অকণমান উতলি লওক। এইটো ধুনীয়াকৈ আজি নাগা ৰেচিপি বনাই খাম আজি মাছ টেঙা অলপ পাছত। এতিয়া সেয়া আজি লগতে মূলা পাত দি দিছোঁ। এতিয়া এইটো অকণমান তেল দি পেলাই ৰচুন দুটামান দি পেলাই এতিয়া এনেকৈ অকণমান কৰি ঢাকি দিম আৰু ঢাকি পেলাই ধুনীয়াকৈ সিজিবলৈ দিম। গাহৰিটো বইল কৰি আছোঁ আৰু লগত এতিয়া দি দিম আমি শুকান জলকীয়া পিচা। এতিয়া কালাৰটো উঠাব আৰু লগত আছে এতিয়া ইয়াক দি দিওঁ ধুনীয়াকৈ। ধুনীয়াকৈ বইল হোৱাৰ পিছত আৰু মাছ টেঙা দি দিম আৰু খাব ল'ব লগা আজি মছলাটো খাচলা কৰি দিম। হেল্ল' গাইজ, এতিয়া মই গাহৰি মাংসখিনি ধুনীয়াকৈ উতলিছে আৰু এতিয়া মই খৰিচা টেঙা এতিয়া দি দিওঁ। সেইটো খৰিচা বৈয়ামত ভৰাই থোৱা আজি নাগা ৰেচিপি বনাইছোঁ। খৰিচা অলপ দি দিওঁ। এতিয়া আকৌ ধুনীয়াকৈ উতলিবলৈ দি আছে আৰু আধা ঘণ্টামান উতলা তাৰপিছত খাব ল'ব লগা কৰিম। হেল্ল' গাইজ, এয়া মাংসটো হৈ গ'ল ধুনীয়াকৈ। তেলো নিজে ওলাই গ'ল বইল কৰি থাকোঁতে। এতিয়া প্ৰায় এঘণ্টামান বইল কৰিলোঁ আৰু লগতে আছে পাত মূলা খাব ল'ব লগা কৰিম। আমাৰ ৰেচিপিটো হৈ গ'ল নাগা ৰেচিপি হৈ গ'ল গাহৰি আৰু মাছ টেঙাৰ মানে বইল। আৰু এইফালে আহি গ'ল আমাৰ পাত মূলা আৰু এইফালে আহি গ'ল গ্ৰীণ চিলি। আমি এতিয়া খাব ল'ব লগা কৰিম। গাহৰি মেইন আজি শনিবাৰ। চবেই ঢালি লওঁ। মজা লাগিছে। চেণ্টটো বহুত ভাল লাগিছে দেই। গ্ৰীণ চিলি মজা। গাহৰি মজা। পিঁয়াজ সকলো বাচনায়ো পুৰা 1 ঘণ্টা বইল কৰিছোঁ গাহৰি আৰু মাছ টেঙা। গাহৰি অবিহনে জীয়াই থাকিবলৈ টান হৈছোঁ। গাহৰি লভাৰসকল মোক কণ্টেক্ট কৰিব। প্ৰতি শনিবাৰে মঙলবাৰে খাবলৈ পাব, চাবলৈ পাব। এইটো এতিয়া লং পেণ্ট বুলিয়ে কওঁ আৰু আমি। গাহৰি মেম জলকীয়া মজা। মজা।
আজি মাছ টেঙা খৰিচাৰ লগত অকল বইল কৰিছোঁ দেই কি বুলি কয় জ্বলা বহুত হৈছে গাহৰি ইমান মিঠা গাহৰি হয় গাহৰি ইমান মজা মজা লাগিছে কিন্তু